আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন চাটনি ৰেচিপি। চাটনি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু খুবেই প্ৰিয়। ভাতৰ লগত যদি এনেকুৱা এখন চাটনি থাকে ভাতকেইটা খাবলৈ খুবেই বেছি ভাল লাগে, নহয় জানো? কেৰাহীখন গৰম হৈ আছিল, তাত দিলোঁ অকণমান মিঠাতেল। এতিয়া দিছোঁ গোটা জিৰা কেইটামান। জিৰাকেইটা ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এতিয়া তাত দিলোঁ কেইটামান বুটৰ দাইল। বুটৰ দাইলকেইটা মই ভালদৰে ধুই পানী যোৱালৈকে ৰ'দত শুকুৱাই লৈছিলোঁ। কম জুইত এইখিনি ভাজি লৈছোঁ। এতিয়া তাত দিছোঁ কেইটামান বাদামকেইটা দিওঁ কম জুইত অকণমান সময় ভাজি লৈছোঁ। দুটা দিলোঁ শুকান জলকীয়া দিলে জ্বলাটোও হয় আৰু কালাৰটোও ধুনীয়া হয়। এতিয়া তাত দিছোঁ কেইফুটামান নহৰু আৰু অকণমান আদা। এইখিনিও অকণমান সময় ভাজি লৈছোঁ। এতিয়া তাত দিছোঁ কেইটামান নৰসিংহ পাতটো দিলে চাটনিত খাবলৈ বহুত বেছি ভাল লাগে আৰু গোন্ধটোতো ক'বই নালাগে, গোন্ধটোও বহুত বেছি ভাল লাগে, নহয় জানো? এতিয়া তাত দিছোঁ কেইটুকুৰমান নাৰিকলখিনি ক'লা অংশখিনি মই গুচাই লৈছোঁ। গুচাই সৰু সৰু টুকুৰা কৰি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি কম জুইত প্ৰায় 4-5 মিনিটমান সময় এইদৰে ভাজি থাকিম। আপোনালোকে বাৰু এই চাটনিখন খাইছেনে বনাই? যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন। খাবলৈ বহুত বেছি ভাল লাগে আৰু ভাত, ৰুটি, দোচা, ইডলি সকলোৰে লগতে খাব পাৰে। এইখিনি এতিয়া নমাই লৈছোঁ। ঠাণ্ডা হওঁতে মিক্সি জাৰটোত দি দিছোঁ। জোখমতে দিলোঁ নিমখ। অকণমান পানী দিছোঁ। এইখিনি এতিয়া পেষ্ট কৰি লৈছোঁ। আধা পিছা হওঁতে অকণমান নেমু চেপি দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ টেঙাই দিব পাৰে। এইখিনি ভালদৰে পেষ্ট কৰি ল'লোঁ। দেখিছেনে ধুনীয়া মিহি হৈ গৈছে। এতিয়া বাউল এটাত উলিয়াই লৈছোঁ। এই চাটনিখন যদি বনাই খোৱা নাই এবাৰ প্লিজ বনাই খাই চাব, বহুত বেছি টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।